আজ প্রয়াত শিল্পী জুবিন গার্গের 53তম জন্মদিন। গোটা রাজ্য জুড়ে গভীর শোক ও শ্রদ্ধায় পালিত হচ্ছে তার জন্মদিন। কিংবদন্তি শিল্পী জুবিন গার্গ গত 19 সেপ্টেম্বর সিঙ্গাপুরে এক দুর্ঘটনায় 52 বছর বয়সে মারা যান। তাই আজকের দিনটি তার অবর্তমানে প্রথম জন্মদিন হিসেবে পালিত হচ্ছে। অজস্র অনুরাগীরা গভীর শ্রদ্ধায় পালন করছেন তার জন্মদিন। প্রত্যেকবারের মতোই এবারেও অনুরাগীরা শিল্পীর বাড়ির বাইরে রাত থেকেই ভিড় জমান। পাশাপাশি সোনাপুরের জুবিন ক্ষেত্রের দৃশ্য ছিল একই। সকলে তাদের প্রাণের শিল্পীর জন্য কেক নিয়ে এসেছেন। মায়াবিনী গানের মাধ্যমে জুবিন গার্গকে স্মরণ করেন তারা। জুবিনের 53তম জন্মদিন উপলক্ষে অসম জুড়ে নানা ধরনের অনুষ্ঠানের আয়োজন। একবারে যে ছবি রেখেছি আপনাদের সামনে, সোনাপুরে জুবিন ক্ষেত্রে তার অনুরাগীরা রাত থেকে ভিড় করেছেন, কেক নিয়ে যাচ্ছেন। জুবিনের আজ 53তম জন্মদিন উপলক্ষে একেবারে সোনাপুরের সরাসরি ছবি দেখাবো। আমাদের সঙ্গে রয়েছেন প্রতিনিধি কল্পজিৎ শইকিয়া। কল্প, কি ছবি রয়েছে সোনাপুরে? নিশ্চিতভাৱে চাওক, ইতিমধ্যেই জুবিন ক্ষেত্ৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু আজি প্ৰাণৰ শিল্পী, সকলোৰে যাক শিল্পী সমাজে যাক ভগৱান বুলি কয়, সেই ব্যক্তিগৰাকী আজি জন্মদিন। সকলো একেই আছে। পূৰ্বে যেনেদৰে যথেষ্ট লোকৰ সমাগম হয় কাহিলীপাৰা বাসগৃহত, সেই একেই পৰিৱেশ। জোনালীস্থিত জুবিনদাৰ সেই ষ্টুডিঅ'টো একেই পৰিৱেশ একেই, কিন্তু সেই প্ৰিয় শিল্পীগৰাকী নাই। বিচাৰি থকা সেই মানুহজনক সকলোৱে বিচাৰি হাবাথুৰি খোৱা, সকলোৱে এখন চেলফি তোলা সেই মানুহজনক আজি বিচাৰি পাবলৈ নাই। অজান দেশলৈ গুচি যোৱা সেইগৰাকী জুবিনদা কাইলৈ 2টা মাহত ভৰি দিব মৃত্যু হোৱা। আৰু আজিৰ দিনটোত জুবিনদাৰ এই জুবিন ক্ষেত্ৰত কেনেধৰণৰ ভিৰ, সেই পৰিৱেশটো NKTVৰ বাংলাৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। যথেষ্ট লোকৰ সমাগম হৈছে পুৱাৰে পৰাই। বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি এটা কথাই কৈছে যে প্ৰিয় শিল্পী জুবিনদাক আমি হেৰুৱাইছোঁ, কিন্তু জুবিনদাৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিসমূহ কিন্তু ধৰি ৰখাৰ তেওঁলোকে প্ৰয়াস কৰিছে। এয়া জ্যেষ্ঠ ভিডিঅ' দীপাংকৰ শৰ্মা আছে। দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাব প্ৰতিগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াই হওক, স্বাস্থ্য বিভাগৰ লোকসকলেই হওক, সকলোৱেই এগৰাকী তেওঁলোকো হ'ব পাৰে, তেওঁলোকে এগৰাকী কৰ্তব্যৰত বিষয়া, কিন্তু তেওঁলোকো জুবিনদাৰ অনুৰাগী। যাৰ ফলত আমি দেখিবলৈ পাইছোঁ যে সকলোৱে এনেদৰেই আহিছে। এগৰাকী আমি নাৰ্ছক দেখিবলৈ পাইছোঁ, এগৰাকী তেখেতে কৰ্তব্যৰত এগৰাকী বিষয়া। বৰ্তমান সময়ত তেখেতে কৰ্তব্যত আহিছে, কিন্তু তেখেতে এখন গামোচাত লিখি আনিছে যে হিয়া ৰামথুৰলৈ জন্মদিনৰ অশেষ শুভেচ্ছা আৰু হীৰা ভৰাৰ মৰম যাচিলোঁ। এনেদৰে তেওঁলোকে লিখি আনিছে। আৰু এই মুহূৰ্তত NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। জ্যেষ্ঠ ভিডিঅ' দীপাংকৰ শৰ্মাই সহযোগ কৰিছে, দৰ্শকসকলক দেখাব। আৰু মই ব্যক্তিগৰাকীৰ লগত পোনপটীয়া সম্প্ৰচাৰত কথা পাতিম। ইয়াত আমাক ডিউটি দিছে, আহিছোঁ। তথাপিও জুবিনদাক মানে দেখি পিনে মানে ফটোবিলাক দেখি বা তেখেতৰ স্মৃতিবিলাক দেখি বহুত বেয়া লাগিছে। তথাপিও আমি ডিউটি দিয়াৰ কাৰণে আহিছোঁ। আৰু মানুহবিলাক দেখি ভালো লাগিছে। আৰু আজি জুবিনদা আমাৰ মাজত নাই বুলি আমি ক'ব নোৱাৰোঁ। আমাৰ মাজত সদায় থাকিব জুবিনদা, অমৰ হৈ থাকিব আমাৰ মাজতে জুবিনদা। এইখিনিয়ে আৰু। কৰ্তব্যত থাকিলেও আপুনি কৰ্তব্যত আহিছে, তাৰ মাজতে এগৰাকী আপুনি জুবিন অনুৰাগী। সকলো বাইদেউ একেই আছে। পূৰ্বে যেনেদৰে সকলোৱে হাতত এটা কেক লৈ প্ৰিয় শিল্পীগৰাকীলৈ যায়, কাষলৈ যায়, আমিও একেই পৰিৱেশ দেখিছোঁ। কিন্তু সেই ভালপোৱা সকলোৱে ৰৈ থকা হাঁহিমুখীয়া সেই মানুহজনহে নাই। তাকে জুবিনদা আমাৰ মাজত এতিয়া এনেই নাই যদিও, কিন্তু আমাৰ সকলোৰে হিয়াত মানে সদায় থাকিব, সদায় অমৰ হৈ থাকিব। তাৰ বাবে আমি আজি জন্মদিন বুলি ডিউটি দিছে যদিও মানে তেখেতক আমি মানে হিয়াত আছে কাৰণে আমি ইয়ালৈ আহিছোঁ। আৰু ডিউটি থাকিলেও মানে তেখেতক এবাৰ চাওঁ বুলি আহিছোঁ। আৰু অন্তৰত সদায় তেখেত আমাৰ থাকিবই। সেইখিনি আৰু। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। NKTVৰ বাংলাৰ দৰ্শকসকলক বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আগমন ঘটিছে। ইতিমধ্যেই দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাইছে। আমি কেইটামান পাৰ চৰাই এই মুহূৰ্তত যদি অকণমান সম্ভৱ হয় কেমেৰাটো জুম কৰিলে, তেনেহ'লে আমি NKTVৰ বাংলাৰ দৰ্শকসকলক দেখাব পাৰিম। আৰু এনেদৰেই জুবিনদাৰ মৃত্যুৰ পাছৰ পৰাই জুবিন ক্ষেত্ৰত এনেদৰে তেওঁলোকে জিৰণি ল'বলৈ আহে। এটি 2-3টা ইয়াত কুকুৰ আমি দেখিবলৈ পাওঁ যে এই স্থানতে তেওঁলোকে জিৰণি লয়। আৰু এই মুহূৰ্ততো আমি দেখিবলৈ পাইছোঁ যে পাৰ চৰাই এই স্থানতে জিৰণি লৈছে। এয়া জুবিনদাৰ জুবিন ক্ষেত্ৰ হিচাপে নামাকৰণ কৰা সোণাপুৰৰ এই স্থানৰ পৰা
পোনপটীয়াভাৱে দৰ্শকসকলক দেখাইছোঁ আৰু জন্মদিনৰ দিনাখন এটা বিশেষ দৃশ্যাংশ দৰ্শকসকলক দেখাইছোঁ। সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ যিসমূহ ফটো সেই ফটোসমূহ তেওঁলোকে লৈ আহিছে আৰু ইয়াত লিখিছে যে জুবিন গাৰ্গ অমৰ হওক আৰু এনেধৰণৰ কথা লিখি তেওঁলোকে এখন গামোচাৰে পূৰ্বে যেনেদৰে জুবিন দাক শুভেচ্ছা জনাই জন্মদিনৰ একেই পৰিৱেশ আমি দৰ্শকসকলক একেই পৰিৱেশ বৰ্তমান সময়তো সেই পৰিৱেশটো দৰ্শকসকলক দেখাইছোঁ। মই অকণমান আগুৱাই যাম আৰু বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ সেই পৰিৱেশটো NKTVৰ টেলিভিছন স্ক্ৰীণত আমি দৰ্শকসকলক দেখাইছোঁ। সমান্তৰালকৈ সকলোৱে হাতত এটা নাহৰৰ গছ পুলি লৈ সকলোৱে আহিছে, কাৰণ এটাই জুবিন দাই গছ ভাল পাইছিল, জুবিন দাই প্ৰকৃতি ভাল পাইছিল আৰু সেই প্ৰকৃতি ভাল পোৱা সেই গছ ভাল পোৱা মানুহজনৰ আজি জন্মদিন। পূৰ্বে সকলোৱে হাতত এটা কেক লৈ জুবিন দাৰ কাহিলীৰ পৰা বাসগৃহত অজস্ৰ লোকৰ আগমন ঘটে। মাজনিশাও জুবিন দাৰ কাহিলীৰ পৰা বাসগৃহত অজস্ৰ লোকৰ কালি আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট লোকৰ সমাগম হৈছে, কিন্তু সেই ব্যক্তিগৰাকী নাই, যাৰ ফলত সকলোৱে বৰ্তমান সময়তো প্ৰিয় শিল্পীগৰাকীক বিচাৰি এনেদৰে সকলোৱে হিয়া ধুকাৰি কান্দিছে। সেই পৰিৱেশটো আমি দৰ্শকসকলক দেখাইছোঁ। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমি দেখাম, বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম আৰু কিছু সময় পূৰ্বে আমি উল্লেখ কৰিছোঁ যে গজৰাজেও আহি ইয়াতে জুবিন ক্ষেত্ৰত আহি তেওঁ নিজেও আহি ইয়াতে সেৱা লৈছে। জুবিন ক্ষেত্ৰৰ পৰা সেই পৰিৱেশটো জ্যেষ্ঠ ভিডিঅ' দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাইছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে এটা কথাই কৈছে যে জুবিন দা অমৰ হওক, জুবিন দাৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিব লাগিব, তেনেদৰে তেওঁলোকে উল্লেখ কৰিছে। কেইগৰাকীমান যুৱতী আহিছে, মই তেওঁলোকৰ লগত অকণমান কথা পাতিম। ক'ৰ পৰা অহা হৈছে? আমি বি বৰুৱা কলেজৰ পৰা আহিছোঁ। আজি জুবিন দা বিহীন প্ৰথমটো জন্মদিন, 53 বছৰত ভৰি দিছে সকলোৱে প্ৰিয় শিল্পী জুবিন দা। আমি কিন্তু সকলো পৰিৱেশ একেই আছে, সকলোৱে হাতত এটা কেক লৈ আহিছে, কিন্তু সেই প্ৰিয় শিল্পীগৰাকী সকলোৱে ভাল পোৱা, সকলোৱে অপেক্ষা কৰি থকা সেই মানুহজনহে নাই। হয়, তেওঁৰ কায়িক অনুপস্থিতিত আমি সকলো দুখিত হৈছোঁ, কিন্তু একেদৰে তেখেতে জীৱিত কালত যিদৰে মানুহে আগ্ৰহেৰে আহিছিলে তেনেদৰে জন্মদিন পাতিবলৈ আহিছে, কিন্তু কিবা এটা যেন নাই। কায়িকভাৱে মানুহজন অনুপস্থিত, কিন্তু তেওঁৰ স্মৃতিসমূহ সদায় আমাৰ মানুহৰ মাজত জনসমাগমত সদায় জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিব লাগিব। জনাইছোঁ। আন যুৱতীসকলো আছে আৰু 3গৰাকী আছে, মই অকণমান কথা পাতিম আপোনালোকৰ লগত। একেলগে আহিছে আপোনালোক, জুবিন দা নাই, কোনেও সেই কথা মানি ল'ব পৰা নাই। খুবেই বেয়া লাগিছে, তেওঁ আজি জন্মদিন, আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আহিব। তেওঁৰ আত্মাই চিৰ শান্তি পাওক, সেয়াই বিচাৰিম। জল্দি যে ন্যায় পায় তেওঁ, সেইটোৱে আৰু আমাৰ কাৰণে। জাষ্টিছ ফৰ জুবিন দা। এয়া জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ ভিডিঅ' দীপাংকৰ শৰ্মাই দৰ্শকসকলক দেখাইছে। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ সমাগম হৈছে। এয়া হৈছে জুবিন ক্ষেত্ৰৰ পৰিৱেশ। জুবিন ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট লোকৰ সমাগম হৈছে। প্ৰতিটো দৃশ্যাংশ আমি NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ কিছু সময় পাছতেই হয়তো ইয়ালৈ জুবিন দাৰ পত্নী গৰিমা শইকীয়া গাৰ্গো হয়তো উপস্থিত হোৱাৰ সম্ভাৱনা আছে। প্ৰতিটো দৃশ্যাংশ আমি NKTVৰ দৰ্শকসকলক আৰু NKTVৰ বাংলাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। একেবারেই আমার সঙ্গে ছিলেন প্রতিনিধি কল্পজিৎ শইকিয়া। কল্পজিৎ একেবারে সেই ছবি দেখাচ্ছেন। রীতিমতো সোনাপুরে সকাল থেকেই ভক্তদের সমাগম, প্রত্যেক অনুরাগীরা আসছেন এবং স্বাভাবিকভাবে কল্পজিৎ যে ছবি তুলে ধরছিল, কল্পজিৎ যে কথা বলছিল, অর্থাৎ পরিবেশ একই রয়েছে, আগেও যা ছিল বর্তমানেও তাই রয়েছে পরিবেশ। প্রত্যেক অনুরাগীদের ভিড়, সকলে কেক নিয়ে আসছেন, গামছা নিয়ে আসছেন প্রিয় শিল্পীর জন্য, তবে কারোর মুখে হাসি নেই। সকলেই কিন্তু ব্যথিত, সকলেই মর্মাহত এবং প্রিয় শিল্পীকে হারিয়েছি আমরা ঠিক কিছুদিন আগেই, কয়েক মাস আগেই তাকে হারিয়েছি এবং তার অবর্তমানে এই প্রথম জন্মদিন স্বাভাবিকভাবেই সোনাপুরে সেই ছবি তুলে ধরলেন আমার সঙ্গে প্রতিনিধি কল্পজিৎ শইকিয়া। অনেক ধন্যবাদ তোমায় কল্পজিৎ।